Hello guys, welcome back to my another vlog. Good morning everyone. আৰু আশা কৰোঁ আপোনালোক সবাই ভালে আছে আৰু গাইজ ময়ো ভালে আছোঁ। এবাৰ ঈদ আমি একেলগে কৰিলোঁ তুমি আৰু মই। তো গায়ে ধোৱা না মই গা ধুওঁ এতিয়া। গাইজ ভণ্টিয়ে গা চা ধুই ৰাতিপুৱাই আহিলে আৰু এই দেখিছেনে তেল লগাই দি আছে আৰু ভৰিয়ে দুটা ধুৱাইও দিলে আৰু কি কয় গাইজ এতিয়া তাইক মই কৈছোঁ তো পিঠা বনাবৰ কাৰণে গাইজ আৰু মই এতিয়া গা ধুব যাম। বেটাহঁতক গা ধুৱালোঁ আৰু বেটাহঁতক গা ধুৱাই দিলোঁ কাৰণ সিহঁতৰ নামাজ আছে ৰাতিপুৱা আজি 7টাতে। চ' সেইকাৰণে সিহঁতৰ কামখিনি কৰি ল'লোঁ আৰু এতিয়া মই ধুই থাকিম আৰু লাহে লাহে ধুই ল'ম, ধুই কেনে কামখিনি কৰিম আৰু ভণ্টিক কৈছোঁ তুমি পিঠা উঠা বনাবৰ কাৰণে তাইক কৈছোঁ আৰু চ' তাই আহিলে আমাৰ জল্দি গা ধুৱাই দিছোঁ গাইজ আৰু ঠাণ্ডাতেই ব্লেংকেট উৰিছে দেখিছেনে আপুনি। হেল্ল' গাইজ, হেপী ঈদ মোবাৰক টু অল অফ ইউ গাইজ। আৰু এতিয়া দেখিছেনে মই গা চা ধুৱাইলোঁ আৰু ভণ্টিয়ে লাগি গৈছে পিঠা চিঠা বনাবৰ কাৰণে এই দেখিছেনে গাইজ আৰু তাই বনা আছে তেতিয়ালৈকে মই কি কয় কাপোৰখিনি মেলি আহোঁ ভালদৰে লগ কৰিব লাগিব বনাইছোঁ গাইজ দেখিছেনে নাৰিকল নাৰিকল ভালদৰে ভাজি লৈছে আৰু এইটো গাখীৰ মই গৰম কৰি থৈ দিছোঁ গাইজ সৈতে বনাব আৰু চাউল কৈছোঁ গাইজ তাই বনাই লওক তেওঁলোকে মই কাপোৰখিনি মেলি আহোঁ। আসসালামু আলাইকুম। এতিয়া গাইজ মই কাপোৰখিনি পটাপট মেলি আহোঁ তাৰপিছত আপোনালোকক মই লগ পাই আছোঁ গাইজ। তোমালোকে নামাজ পঢ়ি আহিলা? নামাজ পঢ়ি আহিলা? গ'লোঁ নামাজ পঢ়ি আহিলা? আসসালামু আলাইকুম। যা এতিয়া মই মোৰ হাজবেণ্ডৰ ভৰিত ধৰি আছোঁ গাইজ এই দেখিছে কিন্তু 1 টকাও নিদিয়ে আৰু গাইজ আম্মাই পইচা দিছিলে কিন্তু মই পইচা নালাগে ক'লোঁ আৰু ভণ্টি দেখিছেনে বনাই আছে দেখিছেনে ইমান ধুনীয়া হৈছে গাইজ সেয়া আৰু এই বনা আছে তাই আৰু এইটো দেখিছেনে এইটো অনলাইন অৰ্ডাৰ দিছিলে ভণ্টি এইটো কিউট ভণ্টিহঁতৰ এইটো ভকা পিঠা বনোৱা দেখিছেনে গাইজ বহুত ধুনীয়া এইটো পিঠা বনালে ধুনীয়া হৈ যায় আৰু ভাল লাগিলে গাইজ এইটো বহুত ভাল লাগছে এইটো ভকা পিঠা বনোৱা চকী ধুনীয়া হৈছে ভকাটো দেখিছেনে এয়া এজ ইট ইজ হৈছে আৰু এতিয়া গাইজ মই বনাই আছোঁ মাংস আৰু এই দেখিছেনে চিকেন আৰু এই ভণ্টিয়ে ধুই আছে বাৰ্তন আৰু ইফালে দেখিছেনে এই আছে মই বনাইছোঁ চবকে দিলোঁ গাইজ আৰু এতিয়া এই চিকেনখিনি ধুনীয়া কৰি খুন্দি কেনে বনাই লওঁ লাল কৰি ল'ম তাৰপিছত গাইজ মই আপোনালোকক দেখাই আছোঁ গাইজ এইটো মাংসখিনি আৰু হৈ যাব আৰু আলু দিছোঁ আৰু আলু দি ভুনি দিলোঁ ধুনীয়াকৈ ভণ্টিয়ে চাই আছে আৰু দেখিছেনে পিঠা হৈ আছে এইটো এইয়া পিঠাৰ কাৰণে এই পিঠা বনাই যাব ভণ্টিয়ে টিকলি আৰু এই মাংস হৈ আছে এতিয়া লোকেল চিকেন গাইজ দেখিছেনে ধুনীয়াকৈ লোকেল চিকেনটো বনাই আছে একচুৱেলি লোকেল চিকেনৰ কি জানানা লোকেল চিকেনটো পোৱালি মুৰ্গী চুৰ্গী টেষ্টি লাগে বাট এনেকৈ ডাঙৰ মুৰ্গী আনিলে খাই কেনে বেছি ভাল নালাগে গাইজ আৰু এই পিঠা বনাইছে দেখিছেনে বনাই থাক গাইজ এইটো দেখিছেনে এইটো ব্লেক এণ্ড হোৱাইট চালোৱাৰটো এইটো ফ্ৰক টাইপৰ নিচিনা আৰু মই এইটো পিন্ধিছোঁ গাইজ এইটো ভাল লাগিলে লাইক কৰিব ছাবস্ক্ৰাইব কমেণ্ট কৰিব আৰু ব্লেক এণ্ড হোৱাইট জানে আপোনালোকে মোৰ ফেভৰেট আৰু ভণ্টিক কৈছোঁ তুমি আজি চম্ভালা কিচেনত বনাবৰ কাৰণে তাইক কৈছোঁ আৰু তাই কৰি আছে গাইজ দেখিছেনে ভণ্টিয়ে খাচীৰ মাংসখিনি ধুনীয়া কৰি খুবচা বনাইছে এই দেখিছেনে হৈছে আৰু এই বনাই আছে তাই কি কয় এইটো দেখিছেনে কণী সেয়া কৰি লৈছে আৰু কণীটো মিক্স কৰি কেনে বনাই আছে আৰু তাই ইয়াত দি দিলে ধুনীয়া কৰি দেখিছেনে তাই বনাই আছে তাই ইয়াত আৰু দেখিছেনে গাইজ এয়া হৈ আছে গাইজ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব কমেণ্ট কৰিব আৰু আজি ভিডিঅ'টো ইয়াতে এণ্ড কৰিলোঁ গাইজ বাই।